নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেই কেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে বিজেপিৰ মিছন 400 নাথাকিব মুছলমানৰ সংৰক্ষণ, জ্ঞানবাপীত হ'ব কাশী বিশ্বনাথ মন্দিৰ, কৃষ্ণ জন্মভূমিত নাথাকিব ঈদগাহ। বিজেপিৰ এইকেইটা মিছন যদি 400তকৈ অধিক আসন পায় তেনেহ'লে মিছন এনেধৰণৰ হ'ব, নাথাকিব মুছলমানৰ কোনো সংৰক্ষণ। লগতে বৰ্তমান যি জ্ঞানবাপী মছজিদ আছে সেই জ্ঞানবাপী মছজিদ কাশী বিশ্বনাথ মন্দিৰ বনাব, কৃষ্ণ জন্মভূমিত নাথাকিব ঈদগাহ। বিজেপিয়ে 400খন আসন পালেই নাইকিয়া হ'ব জ্ঞানবাপী মছজিদ, জ্ঞানবাপী মছজিদৰ সলনি তাত থাকিব কাশী বিশ্বনাথ মন্দিৰ। মোগলে কৰি যোৱা লেতেৰা কাম চাফা কৰি যাব বিজেপিয়ে, কৃষ্ণ জন্মভূমিত ঈদগাহৰ সলনি থাকিব পবিত্ৰ মন্দিৰ। কৃষ্ণ জন্মভূমিত যি আমাৰ বৰ্তমান যি মুছলমান ধৰ্মৰ ঈদগাহ আছে সেই ঈদগাহ সলনি কৰি পবিত্ৰ মন্দিৰ বনাম বুলি বিজেপিয়ে কৈছে। ভাৰতত বহু বস্তু চাফা কৰিবলগীয়া আছে, উঠাই দিয়া হ'ব মুছলমানৰ নামত থকা সংৰক্ষণ, তাৰ সলনি সংৰক্ষণ দিয়া হ'ব ST SC লগতে OBC। ধৰ্মৰ আধাৰত আমি কোনো পধ্যেই সংৰক্ষণ হ'বলৈ নিদিওঁ, দিল্লীত এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰা দেখা গৈছে। তাৰ পিছত আন এটা, বিজেপিয়ে 400খন আসন পালেই নাইকিয়া হ'ব জ্ঞানবাপী মছজিদ, জ্ঞানবাপী মছজিদৰ সলনি তাত থাকিব কাশী বিশ্বনাথ মন্দিৰ। হাতত মাত্ৰ 2 দিন বাকী, 2 দিনৰ পিছতে গোলাঘাটত যি উপহাৰ কুপনৰ খেল পতা হৈছিলে সেই খেল খেলোৱা হ'ব মাত্ৰ 2 দিনৰ পাছতে। টিকেটৰ মূল্য হৈছে মাত্ৰ 50 টকা। 50 টকাত আপোনালোকে 50খন নামী দামী বাইক লাভ কৰিব। মাত্ৰ 2 দিনৰ পাছতে কিজানি আপোনাৰ ভাগ্য সলনি হ'ব পাৰে, গতিকে আপোনালোকে অতি সোনকালে 50 টকা দি টিকেট সংগ্ৰহ কৰক। প্ৰথম পুৰস্কাৰ হৈছে হাৰ্লি ডেভিডছন, আপোনালোকে দেখিবলৈ পাৰিছে NS 200 আছে, হাৰ্লি ডেভিডছন, পালচাৰ NS 160, ৰয়েল এনফিল্ড বুলেট, কৰিশ্মা XMR, এনেধৰণৰ 50খন নামী দামী বাইক। হাতত মাত্ৰ 2 দিন সময় আছে আপোনালোকৰ হাতত। 19 তাৰিখে খেলখন খেলোৱা হ'ব, আজি 16 তাৰিখ হ'লেই, 17, 18, 2 দিনৰ পাছতে খেলখন খেলোৱা হ'ব। গতিকে এতিয়ালৈকে যদি আপোনালোকে টিকট সংগ্ৰহ কৰা নাই, অতি সোনকালে আপোনালোকে স্ক্ৰীণত দিয়া ফোন নম্বৰটোত যোগাযোগ কৰি টিকট সংগ্ৰহ কৰিবলৈ পাৰিব। 50 টকাতে যদি আপোনালোকৰ এখন বাইক লাগি যায় তেনেহ'লে আপোনালোকক আৰু কি লাগে। গতিকে অতি সোনকালে আপোনালোকে স্ক্ৰীণত দিয়া ফোন নম্বৰটোত এতিয়াই হোৱাটছআপত আপোনালোকে আপোনালোকৰ নাম আৰু এড্ৰেছটো লিখি দিব। টিকেট কেনেদৰে সংগ্ৰহ কৰিব লাগে মই পুনৰবাৰ কৈ দিছোঁ, বহুতে ফোন কৰি থাকে কিন্তু আপোনালোকে ফোন কৰিব নালাগে। স্ক্ৰীণত যোনটো ফোন নম্বৰ দিয়া হৈছে এই নম্বৰটো আপোনালোকে প্ৰথমতে ছেভ কৰিব। ছেভ কৰাৰ পাছতে আপোনালোকে আপোনালোকৰ নামটো আৰু আপোনালোকৰ জিলাখনৰ নামটো হোৱাটছআপতে লিখি দিব। তাৰ পাছতে হোৱাটছআপৰ প্ৰফাইল পিকচাৰতে এখন স্কেনাৰ লগাই থৈছোঁ, প্ৰফাইল ফটোতে। সেই স্কেনাৰখনত আপোনালোকে পে'মেণ্টটো কৰি স্ক্ৰীনশ্বট এটা মাৰি দিব। এটা টিকেটৰ দাম 50 টকা, যদি এখন বহি লয় তেনেহ'লে এটা টিকেট সম্পূৰ্ণ বিনামূলীয়াকৈ দিম, 500 টকা দিলেই হৈছে। এখন বহীত 11টা টিকট থাকে। হাতত মাত্ৰ 2 দিন, 2 দিনত আপোনালোকে ভাগ্য পৰীক্ষা কৰক, কৰি পেলাই আপোনালোকে এখন বাইক লাভ কৰিবলৈ পাৰিব মাত্ৰ 50 টকাৰ মূল্যত। 2 নম্বৰৰ খবৰটি হৈছে EVMৰ সুৰক্ষাক লৈ ভয়ংকৰ অভিযোগ উত্থাপন। 45 মিনিটলৈকে EVM ৰখা ষ্ট্ৰং ৰুমৰ CCTV বন্ধ থকাৰ অভিযোগ। নিৰ্বাচনী আয়োগে নৎসাৎ কৰে অভিযোগৰ পিছতেই EVMৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন। EVMৰ সুৰক্ষাক লৈ ভয়ংকৰ অভিযোগ উত্থাপন চলিছে। 45 মিনিটলৈকে EVM ৰখা ষ্ট্ৰং ৰুমৰ CCTV বন্ধ ৰখাৰ অভিযোগ। এই অভিযোগৰ পিছতেই EVMৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সোমবাৰে দেশৰ 96টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। অভিযোগ মৰ্মে মহাৰাষ্ট্ৰৰ বাৰামতীৰ ষ্ট্ৰং ৰুমত 45 মিনিটলৈকে বন্ধ আছিল CCTV কেমেৰা। এই অভিযোগ উত্থাপন কৰে NCP নেত্ৰী সুপ্ৰিয়া সুলে। টুইটাৰত CCTV বন্ধ থকাৰ ভিডিঅ'ত শ্বেয়াৰ কৰে NCP নেত্ৰীগৰাকীয়ে। এই অভিযোগৰ পাছতে নিৰ্বাচনী আয়োগে দিলে উত্তৰ। নিৰ্বাচনী আয়োগে নৎসাৎ কৰে সুপ্ৰিয়া সুলেৰ অভিযোগ। সকলো CCTV সঠিক কাম কৰি আছে বুলি উত্তৰ নিৰ্বাচনী আয়োগৰ। EVMৰ সুৰক্ষাক লৈ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। 45 মিনিটলৈকে EVM ৰখা ষ্ট্ৰং ৰুমৰ CCTV কেমেৰা বন্ধ ৰখাৰ অভিযোগ। এই অভিযোগৰ পিছতেই EVMৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
তিনি নম্বৰ খবৰটি হৈছে অসমতে এতিয়া অস্তিত্বৰ সংকটত অসমীয়া লাখ লাখ বাংলাদেশী সোমাইছে অসমত কংগ্ৰেছ শাসনত থকাৰ সময়তে বাংলাদেশী সোমাইছিল অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য লাখ লাখ বাংলাদেশী সোমাইছে অসমতে এতিয়া অস্তিত্বৰ সংকটত অসমীয়া বৰ্তমান 1.25 কোটি বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ 40 বছৰ আগতেই অসমত সোমাইছিল বাংলাদেশী কংগ্ৰেছ শাসনত থকাৰ সময়তে বাংলাদেশী সোমাইছিল অসমত সেই সময়তেই অসমলৈ আহিছিল বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমৰ প্ৰায় সকলোতে চলিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ দপদপনি বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত হয় বিধায়ক অসমত বিধানসভাৰ অধ্যক্ষও হয় বাংলাদেশী অনুপ্ৰৱেশকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য বাংলাদেশীক প্ৰৱেশ কৰিবলৈ দি ভুল কৰিছিল অসমে অসমৰ দৰে একেই ভুল কৰিছিল চুবুৰীয়া ৰাজ্য পশ্চিম বংগয়ো অসম পশ্চিম বংগৰ দৰে যাতে ভুল নকৰে ঝাৰখণ্ডই নহলে অহা 20 বছৰত সংখ্যালঘু হৈ পৰিব ঝাৰখণ্ডৰ খিলঞ্জীয়া লাখ লাখ বাংলাদেশী সোমাইছে অসমত হিমন্ত বিশ্ব শৰ্মাই বাহিৰত যেহেতু কেম্পেইন চলাই আছে সেই কেম্পেইনত হিন্দু মুছলমানৰ মাজতো বিভাগ কৰিছে লগতে তাত বিস্ফোৰক মন্তব্য কৰা দেখা গৈছে অসমতে এতিয়া অস্তিত্বৰ সংকটত অসমীয়া বৰ্তমান 1.25 কোটি বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ 4 নম্বৰ খবৰটি হৈছে মিছা আছিল ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী পুনৰ ক্ষমতালৈ আহিব বুলি কোৱা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত দেখা গৈছে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ পিছতো নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে অব্যাহত থাকিব বুলি দৃঢ়তাৰে কৈছে 56 ছেকেণ্ডৰ এই ক্লিপটোত গান্ধীয়ে এখন সমাৱেশত ভাষণ দি থকা দেখা গৈছে আপাত দৃষ্টিত তেওঁ উল্লেখ কৰিছে যে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব ইয়াৰ উপৰিও তেওঁ কয় যে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ সৈতে হোৱা মিত্ৰতাৰ ফলত তেওঁলোকে এখনো আসন লাভ নকৰে এইকেইটা লিংকত আপোনালোকে চাবলৈ পাৰিব তলতে দিয়া হৈছে লিংক এটা দেখিছে কিন্তু শেহতীয়াকৈ পৰীক্ষা কৰি দেখা গ'ল যে ক্লিপটো সম্পাদনা কৰি বিপথে পৰিচালিত কৰিব খোজা হৈছে আচলতে বাস্তৱত গান্ধীয়ে ইয়াৰ বিপৰীত আবেগ প্ৰকাশ কৰি কয় যে 2024 চনৰ 4 জুনৰ পিছত মোদীয়ে নিজৰ পদবী অক্ষুণ্ণ ৰাখিব নোৱাৰে ৰিভাৰ্ছ ইমেজ সাৰ্চ চলাই সম্পাদিত তথা ভাইৰেল ভিডিঅ'টো 10 মিনিট প্ৰকাশিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ INC অফিচিয়েল ইউটিউব চেনেলৰ পৰা ট্ৰেছ কৰা হৈছে বুলি দাবী কৰিছে অখিলেশ যাদৱে অপৰিৱৰ্তিত ফুটেজটোত প্ৰায় 1 মিনিটৰ নিৰ্দিষ্ট সময়ত গান্ধীয়ে স্পষ্টকৈ কৰিছে যে আৰম্ভণিতে সঁচা কথা কওঁ এই কথা ভাৰতীয় সংবাদ মাধ্যমে আপোনাক কেতিয়াও নক'ব কিন্তু এইটোৱেই সত্য 2024 চনৰ 4 জুনৰ পৰা নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ নাথাকিব এই কথাটো লিখি লওক নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে আমি যি কৰিব লাগিছিল তাকেই কৰিলোঁ কঠোৰ পৰিশ্ৰম কৰিলোঁ এতিয়া আপুনি দেখিছে যে উত্তৰ প্ৰদেশত আমাৰ মিত্ৰজোঁটে 50তকৈ কম আসন নাপাব আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰ